মাৰ্ঘেৰিটা বিধানসভা সমষ্টি 2026 বাবে প্ৰাৰ্থী ঘোষণা ৰাইজৰ দলৰ ৰাহুল চেত্ৰী হ'ব মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদ্যপ্ৰাক্তন সম্পাদক ৰাহুল চেত্ৰীক ৰাইজৰ ওচৰত আঠুলুৱাই এই কথা ঘোষণা কৰে অখিল গগৈয়ে আজি আনুষ্ঠানিকভাৱে ৰাহুল চেত্ৰীয়ে ৰাইজৰ দলত যোগদান কৰিছিল আৰু ৰাহুল চেত্ৰীৰ যোগদানৰ দিনাই এই ঘোষণা অখিল গগৈ প্ৰাৰ্থিত্ব ঘোষণা কৰি মাৰ্ঘেৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে অখিল গগৈ নিৰ্বাচন খেলিম আৰু মাৰ্ঘেৰিটাত আমি ৰাহুল চেত্ৰীক প্ৰজেক্ট কৰিছোঁ ৰাহুল চেত্ৰীক আমি ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ ৰাহুল চেত্ৰীয়ে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদৌ অসমৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইউনিয়নৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু তেওঁ গোৰ্খা সমাজৰ অসমৰ নেপালী সমাজৰ তেওঁ এজন অত্যন্ত অগ্ৰণী নেতা নেপালী সমাজে তেওঁ সদায় লিডাৰ হিচাপে মানি চলে সেই গোৰ্খা সমাজৰ এজন লিডাৰ ৰাহুল চেত্ৰীক আমি এইবাৰ মাৰ্ঘেৰিটা সমষ্টি বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে আজিৰ দিনটোৰ পৰা আমি মাৰ্ঘেৰিটা সমষ্টিত আমাৰ নিৰ্বাচনী কাম কাজ আৰম্ভ কৰিছোঁ আজি তেওঁ যোগদান কৰাই নহয় আজিৰ দিনটোৰ পৰা আমাৰ প্ৰত্যেক দিনে কাম হ'ব ইয়াত 13টা পঞ্চায়ত আৰু নগৰ সমিতি এখন আছে এই 13টা পঞ্চায়ত আৰু নগৰ সমিতিতে কাম কাজ কৰিবৰ কাৰণে আমাৰ ৰূপম ঘোষৰ নেতৃত্বত ইয়াত কাম কাজবিলাক আৰম্ভ হৈ গৈছে ইতিমধ্যে কাম কাজ আমি আৰম্ভ কৰিছোঁ আৰু 2026 চনত আমি ইয়াত বিজেপিক পৰাভূত কৰিম আপোনালোকে সকলোৱে জানে যে অসমৰ আটাইতকৈ অকৰ্মণ্য বিধায়কজনৰ নামে ভাস্কৰ শৰ্মা আপোনালোকে সকলোৱে জানে যে অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত 2 নম্বৰী চিণ্ডিকেট মাষ্টাৰজনৰ নামে ভাস্কৰ শৰ্মা আপোনালোকে সকলোৱে জানে যে অনবৰতে জনতাৰ কথা নহয় অকল নিজৰ জুৱা খেলাৰ কথা ভাবি থকা এমএলএজনৰ নামী হ'ল আপোনালোকে সকলোৱে জানে যে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজন সেই মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজনক এইবাৰ আমি যিকোনো প্ৰকাৰে মাৰ্ঘেৰিটাৰ পৰা আমি খেদিব লাগিব